নমস্কাৰ, মই উতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যত যি কম সঁচা কম। হলা গছত বাঘি কুঠাৰ মাৰি মই বেয়া পাওঁ। গছজোপা যেতিয়া হালি থাকে তেতিয়া কুঠাৰ মৰাটো উচিত নহয়। অৰ্থাৎ দুৰ্বলৰ ওপৰত মই আক্ৰমণ কৰি বেয়া পাওঁ। নিৰ্বাচনৰ পূৰ্বলৈকে অসমত নিজকে শক্তিশালী বুলি ভাবিছিল কংগ্ৰেছ, জাতীয় পৰিষদ, ৰাইজৰ দল ইত্যাদি। গতিকে সেই সময়ত তেওঁলোকৰ বিভিন্ন বক্তব্যৰ মই বিৰোধিতা কৰিছিলোঁ আৰু ৰাইজৰ পক্ষত থাকি কথা পাতিছিলোঁ। নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পিছত ওলাই পৰিল যে কংগ্ৰেছ, ৰাইজৰ দল অথবা জাতীয় পৰিষদ সঁচাকৈয়ে দুৰ্বল। যি 19জন বিধায়ক কংগ্ৰেছৰ পৰা ওলাল, তাৰ মাজত এজন হিন্দু আছে। সমগ্ৰ বিৰোধীৰ মাজত দুজন হিন্দু বিধায়ক আছে। গতিকে সেই হলা গছক বাগি কুঠাৰ মৰাটো উচিত নহয়। কিন্তু অসমীয়াত আৰু এষাৰ কথা আছে, নাও বুৰিলেও টিঙৰ পৰা নানামে। নাৱৰ মূৰ্ধস্বত সন্মুখভাগত এজন ব্যক্তি, মুৰব্বী টাইপ ব্যক্তি বহি যায়। নাওখন যেতিয়া ডুবে তেতিয়া সকলোৱে নাৱৰ পৰা জঁপিয়ায়, কিন্তু মূৰত বহি থকা একাংশ মুৰব্বীয়ে টিঙৰ পৰা নানামি তেতিয়াও গৰম গৰম কথা কৈ থাকে। এই কথাষাৰ মই এইবাবেই কৈছোঁ, মোৰ মনত পৰিছে গৌৰৱ গগৈলৈ। মই সাধাৰণতে নাও বুৰিলে টিঙৰ পৰা ননমা মানুহজনক মোৰ মন যায় টিঙৰ পৰা নমাই আনি পানীত পেলাই দিবলৈ, যাতে মানুহজনে সাঁতুৰিবলৈ শিকে। অদূৰ ভৱিষ্যতে নাৱত গৈ থাকিলে, নাও ডুবিলেও তেওঁ সাঁতুৰি যাতে নাও উঠিব পাৰে বা পাৰলৈ আহিব পাৰে। কিন্তু কংগ্ৰেছৰ নাও ডুবি গ'ল, কিন্তু গৌৰৱ গগৈ টিঙত উঠিয়েই থাকিলে। গৌৰৱ গগৈয়ে কালি এখন সংবাদমেলৰ আয়োজন কৰিলে, সংবাদমেলৰ তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়ালে। সংবাদমেলত গৌৰৱ গগৈয়ে জানিবলৈ দিয়া মতে যে তেওঁ নিজে আচৰিত হৈছে, তেওঁ নহয় ৰাইজ আচৰিত হৈছে যে বহুকেইটা সমষ্টিত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছিল। 50,000 50-50 হৈছিল। সাধাৰণতে আগৰ দৰে 5-6 হাজাৰ ভোটৰ ব্যৱধানত কোনোবা এজন জিকিব, কোনোবা এজন হাৰিব বুলি ভাবিছিল। কিন্তু ফলাফলত দেখা গ'ল যে বৃহৎ ব্যৱধানত বিজেপি অথবা অগপ জিকিছে। গতিকে গৌৰৱ গগৈয়ে সন্দেহ প্ৰকাশ কৰিছে। গৌৰৱ গগৈয়ে নিজে সন্দেহ প্ৰকাশ কৰা নাই যদিও গৌৰৱ গগৈয়ে ৰাইজৰ উদ্ধৃতি দি কৈছে ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। এই সমগ্ৰ ঘটনাৰ ওপৰত গৌৰৱ গগৈৰ অজ্ঞতাৰ ওপৰত আজি বিতংভাৱে আমি আপোনালোকক সদৰি কৰিম। কিন্তু তাৰ আগতে গৌৰৱ গগৈয়ে সংবাদমেলত কি কৈছিল আপোনালোকক এবাৰ মোৰ আইপেডটোত আছে, শুনাই ল'ব বিচাৰিছোঁ, শুনি লওক। আমি ৰাইজৰ যিদৰে আজি আমি জানিবলৈ পাইছোঁ যে ৰাইজেও বিশ্বাস কৰা নাই যে ইমান যে ডিফাৰেঞ্চ, ইমান যে ভোটৰ অংকত ইমান যে ডিফাৰেঞ্চ আহিছে, ভোট ক্ষেত্ৰত ৰাইজ বিশ্বাস কৰিবলৈ টান পাইছে। আমাৰ ফালৰ পৰা আমি যথেষ্ট বিশ্বাস কৰিবলৈ আমাৰ অসুবিধা হৈছে, কিন্তু ৰাইজৰ ফালৰ পৰা আমি জানিবলৈ পাইছো যে তেওঁলোকো বিভিন্ন সমষ্টিত য'ত ভাবিছিল যে কম মাৰ্জিনত হ'লেও কোনোবা এটা দল জিকিব, কোনোবা এটা দল হাৰিব, কিন্তু মাৰ্জিনটো বহুত কম হ'ব, 50-50 হ'ব। এনেকুৱা বহুত কেইটা চিট আমাৰ ৰাইজৰ মাজত চৰ্চিত, সাংবাদিকসকলৰ মাজত চৰ্চিত, বুদ্ধিজীৱীসকলৰ মাজত চৰ্চিত। কোনো দল আৰক্ষিক, কিন্তু 50-50 যেনেকুৱা ক্ল'জ চিট আমি ভাবিছিলো, আমাৰো দৃষ্টিত আছিল। হ'ব পাৰে যে আমি সেইকেইটা চিট আমাৰ নিজৰ পক্ষত ধৰিছিলো আৰু বিজেপিয়ে সেইকেইটা চিট নিজৰ পক্ষত ধৰিছিল। কিন্তু ফাইটটো আমি হ'ব, নেক টু নেক হ'ব। আগৰ নিৰ্বাচনৰ দৰে 5,000 প্লাছ মাইনাছ বহুতকেইটা চিট 5,000-10,000 ভিতৰতে নিৰ্ধাৰিত হৈ তেনেকুৱা আমি বহুতকেইটা চিট তেনেকুৱা এটা ফলাফল হ'ব ৰাইজৰ পৰা আমি ভাবিছিলো, আৰু ৰাইজে এতিয়াও আমাক কৈছে যে আমি গৌৰৱ গগৈয়ে ৰাইজৰ উদ্ধৃতি দিছে। গতিকে ৰাইজৰ প্ৰসংগ মই কিছু কথা ক'ব বিচাৰিছোঁ। ৰাইজ শব্দটো মোৰ বোধেৰে কেৱল অসমত আছে বা অসমীয়াত আছে। আমি যেতিয়া মেলে মিটিঙে ভাষণ দিওঁ শ্ৰদ্ধেয় ৰাইজ বুলি কওঁ। মই ৰাইজৰ পৰিভাষা কি হ'ব বা ৰাইজৰ হিন্দীত কি বুলি কোৱা হ'ব মই এতিয়ালৈকে বিচাৰি পোৱা নাই। সাধাৰণতে হিন্দীত যেতিয়া ৰাইজ বুলি শব্দটো নকয়, ভাইও বেহেনো বুলি কয়। ইংৰাজীত লেডিজ এণ্ড জেণ্টেলমেন বুলি কয়, ৰাইজ বুলি শব্দটো নাই। ৰাইজ বুলি শব্দটো মোৰ বোধেৰে অসমীয়াত আছে। ৰাইজ বস্তুটো বৰ ইণ্টাৰেষ্টিং বস্তু। আপোনাৰ ঘৰত হঠাৎ গাঁৱৰ 4জন মানুহ আহিব, আহি নমস্কাৰ দিব, কৈছে কি হ'ল, কৈছে আমাৰ গাঁৱত এইবাৰ নাম পাতিছোঁ, ভাগৱত পাঠ পাতিছোঁ, গতিকে ৰাইজে বিচাৰিছে আপুনি 10,000 টকা দি বৰঙণি দিয়ক। তেতিয়া আপুনি বাহিৰলৈ চাব, ৰাইজ হিচাপে মানুহ আহিছে 4জন বা 5জন। অৰ্থাৎ কেতিয়াবা 4জন-5জনেও ৰাইজৰ প্ৰতিনিধিত্ব কৰে। কেতিয়াবা কি হয়, 100জন মানুহ আহি কয় যে আমি সমষ্টিটোৰ পৰা আহিছোঁ, গোটেই তেজপুৰ সমষ্টিটোৰ পৰা আহিছোঁ, তেজপুৰৰ উন্নয়নৰ বাবে আমি পূজা পাতিছোঁ, ৰাইজে বিচাৰিছে আপুনি পূজাৰ কাৰণে ইমান টকা দিয়ক। তো লগে লগে আপুনি ভাবিব ৰাইজ কিমান, এই সমগ্ৰ টকাখিনি ৰাইজ নেকি? গতিকে ৰাইজৰ কিমান ৰাইজ কোনো অংক নাই। কেতিয়াবা 2জনো ৰাইজ হৈ যায়, কেতিয়াবা 4জনো ৰাইজ হৈ যায়, কেতিয়াবা 10জনো ৰাইজ হৈ যায়। আজি গৌৰৱ গগৈয়ে কৈছে, তেওঁক ৰাইজে কৈছে
যে নেক টু নেক প্ৰতিদ্বন্দ্বিতা হ'ব লাগিছিল, তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব লাগিছিল, তাত বৃহৎ ব্যৱধানত কেনেকৈ বিজেপি বা NDA পাৰ্টি জিকিলে তাক লৈ ৰাইজে প্ৰশ্ন কৰিছে। এতিয়া গৌৰৱ গগৈৰ ওচৰত কোন ৰাইজ আহিছে? গৌৰৱ গগৈৰ ওচৰততো বিজেপিক ভোট দিয়া ৰাইজ যোৱা নাই। গৌৰৱ গগৈৰ ওচৰত ৰাইজ গৈছে কংগ্ৰেছৰ কৰ্মীসকল। আৰু গৌৰৱৰ মিটিঙত আমি দেখা পাইছিলোঁ কিমান ৰাইজ আছিল। গৌৰৱ গগৈৰ মিটিঙত কেৱল আমি দেখা পাইছিলোঁ মানকাছাৰ আমাৰ মাণ্ডিয়াতী সভাত হাজাৰ হাজাৰ মানুহ উপস্থিত থকা, কিন্তু অসমীয়া অধ্যুষিত হিন্দু অধ্যুষিত কোনখন সভাত গৌৰৱ গগৈৰ সভাত 500-3000 ওপৰত ৰাইজ দেখা পাইছিল। নিৰ্বাচন হৈ যোৱাৰ পিছত ৰাজীৱ ভৱনত কিমান ৰাইজ দেখা পাইছোঁ আমি দেখিছোঁ। গতিকে গৌৰৱ গগৈৰ কাষলৈ কিমান ৰাইজ আহিছে? গৌৰৱ গগৈয়ে কৈছে তেওঁৰ ওচৰলৈ ৰাইজ আহিছে, ৰাইজে কৈছে যে 50-50 প্ৰতিদ্বন্দ্বিতা হ'ব লাগিছিল, সামান্য ভোটৰ ব্যৱধানত বিজেপি জিকি গ'লে আপত্তি নাছিল, বৃহৎ ভোটৰ ব্যৱধানত কেনেকৈ জিকিছে। অৰ্থাৎ ৰাহুল গান্ধীৰ ষ্টাইলত গৌৰৱ গগৈয়ে EVMক দোষাৰোপ কৰিব ওলাইছে। গৌৰৱ গগৈ ডাঙৰীয়া, মই এতিয়া আপোনাক এটা সৰু প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপুনি কিয় ইমান বৃহৎ ব্যৱধানত আপোনাৰ দল হিন্দু বেল্টত হাৰিলে তাৰো ব্যাখ্যা আগবঢ়াওক। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাক সুধিব বিচাৰিছোঁ, এই যে EVM মেচিনকেইটাক আপুনি দোষাৰোপ কৰিছে, এই EVM কেইটা হিন্দু আছিল নেকি? হয় গৌৰৱ গগৈ ডাঙৰীয়া, মই সুধিব বিচাৰিছোঁ, এই যে EVM মেচিনকেইটাক আপুনি দোষাৰোপ কৰিছে, সেই EVM মেচিনকেইটা হিন্দু আছিল নেকি? কিয়নো মুছলমান অধ্যুষিত অঞ্চলত EVM মেচিনটো ঠিকে আছে। মুছলমান অধ্যুষিত অঞ্চলৰ অসমৰ 19টা সমষ্টিত আপোনাৰ দলটো ব্যাপক হাৰত জিকিলে, হিন্দুৰ সমষ্টিতে হাৰিলে। অৰ্থাৎ হিন্দুৰ সমষ্টিত, অৰ্থাৎ EVM কেইটা ইলেকশ্যন কমিশ্যনে হিন্দু বনাই দিছিল নে, যে হিন্দু অঞ্চলত আপুনি হাৰিব লাগিব আৰু মুছলমান অঞ্চলত আপুনি জিকিব লাগিব? গৌৰৱ গগৈ ডাঙৰীয়া, এইখন তালিকা আপোনাক দেখুৱাব বিচাৰিছোঁ। এইবাৰ নিৰ্বাচনত মুছলমান পাৰ্টিৰ বিজয়ী হোৱাৰ কাহিনী। ইয়াৰে এজন পাৰ্টি হৈছে গৌৰীপুৰত আব্দুছ শুভম আলী চৰকাৰে কিমান ভোটৰ ব্যৱধানত জয়ী হৈছে গৌৰৱ গগৈ জানেনে? 1,19,097 ভোট। ইয়াত EVMটো ক'লৈ গৈছে? আফতাবুদ্দিন মোল্লা জলেশ্বৰত তেওঁ 1,09,688টা ভোটত বিজয়ী হৈছিল। তানজিল হুছেইনে চামুগুৰিত 1,08,310টা ভোটৰ ব্যৱধানত জয়ী হৈছিল। এতিয়া মই সুধিছোঁ, এই EVMটো হিন্দুৰ আছিল নেকি? এতিয়া মুছলমান অধ্যুষিত অঞ্চলত যে EVMে কাম নকৰিলে। গোটেই তালিকাখন মন কৰিলোঁ, সামান্য ব্যৱধানত মাত্ৰ দুজন প্ৰাৰ্থী জিকিছে। এজন হৈছে আমিনুল হক লস্কৰ সোণাইৰ পৰা 8,997টা ভোটত, নহয় 79,997টা ভোটত, 79,000 দেই, 8,000 নহয় 79,000। আৰু এজন হৈছে ডক্টৰ জয়প্ৰকাশ দাস 86,981টা ভোটত, আৰু বাকীসকল 1,98,000 ভোটৰ ব্যৱধানত জিকিছে। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া, মোৰ চিধা প্ৰশ্ন, আপুনি যে EVMক দোষাৰোপ কৰিছে, হিন্দু বেল্টত যে EVMে আপোনালোকৰ ভোটৰ ব্যৱধান কমাই দিছে বুলি কৈছে, মুছলমান বেল্টত কিয় বাঢ়িছে? গতিকে EVMটো হিন্দু আছিল নেকি? গৌৰৱ গগৈ আপুনি উত্তৰ দিব। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া, আপোনাৰ দল কিয় পিছ পৰি গ'ল, কিয় বৃহৎ ব্যৱধানত হাৰিছে, তাৰো ব্যাখ্যা আমি আগবঢ়াব বিচাৰিছোঁ। আপোনাৰ দলে বা বিৰোধীয়ে এবাৰ যে ভাল ফল দেখুৱাব নোৱাৰিব, সেয়া জনা মানুহে জানে। মোৰ এক্সিট পলত মই কৈছিলোঁ, মই যি কৈছিলোঁ আখৰে আখৰে পালন হ'ল। মোৰ এক্সিট পলৰ কথা বাদ দিয়ক, আপুনি অলপ পঢ়া শুনা মানুহক সুধিলে, যি ৰাজনীতিৰ কথা জানে, যি সমষ্টিৰ কথা জানে, তেওঁলোকক সুধিলে গম পাব। আপুনি যোৰহাটত বৃহৎ ব্যৱধানত জিকিব বুলি চেঙাৰ এজন মুছলমানে ফেচবুকত লিখি দিলে। সেইজন মুছলমানে গুৱাহাটী পাৰ হৈ জাগিৰোডত ভৰি দি পোৱাই নাই, যোৰহাটখন সি জীৱনত দেখাই নাই। আৰু চেঙাৰ সেই মানুহজনৰ বক্তব্য শুনি আপুনি ভাবি আছে আপুনি যোৰহাটত জিকিব। আপুনি সেই চেঙাৰ বক্তব্য মানুহজনক ৰাইজ বুলি আজি অভিহিত কৰিব ওলাইছে। গৌৰৱ গগৈ ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া, ক'বলৈ বেয়া, ৰাইজৰ ক্ষেত্ৰতে জনাওঁ, ৰাজনৈতিকভাৱে গৌৰৱ গগৈ এজন অভিজ্ঞ ব্যক্তি কেতিয়াও নাছিল আৰু এতিয়াও নহয়। গৌৰৱ গগৈৰ ইতিহাস আমি আপোনালোকক ক'ব বিচাৰিছোঁ। গৌৰৱ গগৈ কেতিয়াও কংগ্ৰেছ কৰা নাছিল জীৱনত। গৌৰৱ গগৈ কলেজীয়া জীৱনত কংগ্ৰেছী নাছিল। গৌৰৱ গগৈয়ে সেৱা দল কৰি পোৱা নাই। গৌৰৱ গগৈয়ে NSY কৰি পোৱা নাই। গৌৰৱ গগৈয়ে যুৱ কংগ্ৰেছ কৰি পোৱা নাই। গৌৰৱ গগৈ কোনো এটা ব্লক কংগ্ৰেছৰ সাধাৰণ সদস্য নাছিল। গৌৰৱ গগৈ ব্লক কংগ্ৰেছৰ প্ৰেছিডেণ্ট নাছিল। গৌৰৱ গগৈ জিলা কংগ্ৰেছৰ প্ৰেছিডেণ্ট নাছিল। গৌৰৱ গগৈয়ে জীৱনত বিধায়ক হৈ পোৱা নাই। তৎসত্বেও ৰাহুল গান্ধীয়ে মনৰ মানুহ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দি দিলে, ভূপেন বৰাক আঁতৰাই দিলে। এতিয়া গৌৰৱ গগৈৰ ইতিহাসটো শুনক। গৌৰৱ গগৈ ৰাজনীতিৰ সৈতে জড়িত নাছিল। তৰুণ গগৈ তেতিয়া মুখ্যমন্ত্ৰী। তৰুণ গগৈয়ে গৌৰৱ গগৈক ৰাজনীতিৰ পথাৰলৈ আনিব বিচাৰিলে। লোকসভাৰ নিৰ্বাচনৰ আগে আগে তৰুণ গগৈ তেতিয়া দুজন বিশিষ্ট সহযোগী আছিল। এজন হৈছে ৰকিবুল হুছেইন, আনজন হৈছে হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ সংক্ৰান্তত দুইজনক মাতি নি তৰুণ গগৈয়ে সুধিছিল, তৰুণ গগৈ ঘনিষ্ঠ আছিল দুজন ব্যক্তি, হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইন। তৰুণ গগৈয়ে ৰকিবুল হুছেইন আৰু হিমন্ত বিশ্ব শৰ্মাক মাতি সুধিছিল
যে মোৰ ল'ৰা গৌৰৱ গগৈক মই ৰাজনীতি পথাৰলৈ আনিব বিচাৰিছোঁ, এইবাৰ লোকসভাৰ নিৰ্বাচন খেলিব বিচাৰিছোঁ, তোমালোকে কি কৰা, কোনটো সমষ্টি বা গৌৰৱক থিয় কৰাটো ভাল হ'ব। সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই পৰামৰ্শ দিছিল যে মুখ্যমন্ত্ৰী তৰুণ গগৈ যে আপুনি আপোনাৰ ল'ৰাক যোৰহাট লোকসভা সমষ্টিৰ পৰা থিয় কৰাওক, কিয়নো যোৰহাট লোকসভা সমষ্টিৰ পৰা আপুনি সাংসদ হৈছে, যোৰহাট লোকসভা সমষ্টিত আপোনাৰ ভেটি আছে। সেই সময়ত কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিল গৌৰৱ গগৈৰ খুৰা অৰ্থাৎ তৰুণ গগৈ ভাতৃ দীপ গগৈ। লগে লগে ৰকিবুল হুছেইনে মাত মাতিছিল তৰুণ গগৈৰ সন্মুখত, হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ বিৰুদ্ধে কৈছিল যে ছাৰ, গৌৰৱক আপুনি ৰাজনৈতিক পথাৰত আনিব বিচাৰিছে, যোৰহাটৰ পৰা নহয়, আপুনি কলিয়াবৰৰ পৰা নিৰ্বাচন খেলিবলৈ দিয়ক। হিমন্ত বিশ্ব শৰ্মাই আচৰিত হৈছিল যে ৰকিবুল হুছেইনে গৌৰৱ গগৈ কলিয়াবৰৰ পৰা কিয় উঠাব বিচাৰিছে। তেতিয়া ৰকিবুল হুছেইনে বুজাইছিল অদূৰ ভৱিষ্যতে হিন্দুৰ মাজত কংগ্ৰেছৰ জনপ্ৰিয়তা হ্ৰাস পাব পাৰে। সেই সময়ত যোৰহাট লোকসভা সমষ্টিত থাকিলে আটাইবোৰ অধিকাংশ হিন্দু ভোট থাকিব, গৌৰৱ জিকিব নোৱাৰিব। কিন্তু কলিয়াবৰত যদি উঠে তেনেহ'লে দেৰগাঁও, বোকাঘাট, সৰুপথাৰ, খুমটাই, কলিয়াবৰ আদি সমষ্টিত গৌৰৱ গগৈ পিছ পৰি থাকিলেও চামুগুৰি, ৰূপহী, আমাৰ ডিংবটদ্ৰ আছিল, এইকেইটা মুছলমান ৰক্ষিত সমষ্টিত গৌৰৱে অধিক ভোটত আগবাঢ়ি যাব আৰু গৌৰৱ সাংসদ হৈ থাকিব। আৰু তৰুণ গগৈয়ে ৰকিবুল হুছেইনৰ কথামতেই পৰৱৰ্তী লোকসভা নিৰ্বাচনত দীপ গগৈক আঁতৰাই দীপ গগৈক বহুৱাই দিলে, নিজৰ ভায়েকক দীপ গগৈক বহুৱাই কলিয়াবৰৰ সাংসদ ৰূপে থিয় কৰালে গৌৰৱ গগৈক, আৰু দুটা নিৰ্বাচনত গৌৰৱ গগৈ সাংসদ হ'ল। গৌৰৱ গগৈ যেতিয়া কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হৈছিল, গৌৰৱে বিশেষ কষ্ট কৰিবলগীয়া নাছিল, কিয়নো মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল তৰুণ গগৈ। তেওঁৰ বিধায়কসকলে, বিশেষকৈ মুছলমান অধ্যুষিত বিধায়কসকলে ৰকিবুল হুছেইনৰ নেতৃত্বত গৌৰৱক বাৰে বাৰে জিকাই লৈ যায়। কিন্তু গৌৰৱে যোৱাবাৰ যেতিয়া লোকসভাৰ নিৰ্বাচন খেলিছিল, প্ৰথমবাৰৰ বাবে নিৰ্বাচন খেলিছিল, কিন্তু সেইবাৰ গৌৰৱ গগৈ দেখিছিল যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছৰ কোনো বুথ কমিটি নাই, কংগ্ৰেছ অতিকৈ দুৰ্বল। কিন্তু জনতাই তথাপিও এজন ভাল বক্তা হিচাপে গৌৰৱ গগৈক যোৰহাটৰ ৰাইজে ভোট দিছিল, আৰু গৌৰৱ গগৈয়ে অনায়াসে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচণ্ড শক্তিৰ বিৰুদ্ধে যুঁজি সাংসদ হ'বলৈ সক্ষম হৈছিল। গতিকে গৌৰৱে ভাবিছিল যে ৰাজনীতিত জিকাটো ইমান ডাঙৰ কথা নহয়, সদনৰ মজিয়াত চিঞৰ বাখৰ কৰি ভাল বক্তা হ'লেই নিৰ্বাচনত জিকিব পৰা যাব। এইবাৰ যোৰহাটৰ পৰা জিকিবলৈ গৌৰৱে বিশেষ কষ্ট কৰা নাই। গৌৰৱে দুই এখন সভা কৰে, গৌৰৱে ভাবে ৰাইজে তেওঁক ভোট দিবই, ৰাইজে তেওঁক ভোট দিব নহয়, ভাবে যে কংগ্ৰেছক ভোট দিবই, গৌৰৱৰ নেতৃত্বত চৰকাৰ গঠন হ'বই। হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈছিল যে কৰ্ণাটকৰ ডেপুটি চিফ মিনিষ্টাৰ DK শিৱকুমাৰে চাৰ্টাৰ্ড বিমানযোগে এই জিকা বিধায়কসকলক কেনেকৈ লৈ যোৱাৰ কথা আছিল, কেনেকৈ মন্ত্ৰীসভা গঠনৰ কৌশল অৱলম্বন কৰিছিল। আচলতে গৌৰৱ গগৈ এই ক্ষেত্ৰত ৰাজনৈতিকভাৱে অজ্ঞ আছিল। আজি গৌৰৱ গগৈক মই পুনৰ ক'ব বিচাৰিছোঁ, নাও বুৰিলেও টিঙৰ পৰা ননমা চৰিত্ৰৰ পৰা বাদ দিয়ক। আপুনি হিন্দু বেল্টত কিয় পিছ পৰিলে, তাৰ বহু কাৰণ আছে। হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ পাকিস্তানৰ সম্পৰ্কৰ বিতং তথ্য সদৰি কৰিছিল। অসমবাসীয়ে বুজিছিল আপোনাৰ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে। অসমৰ মহিলাসকলৰ আপোনাৰ প্ৰতি ক্ষোভ আছিল, কিয়নো আপুনি আজি প্ৰায় 13 বছৰ 14 বছৰ আগতেই এগৰাকী বিদেশী মহিলাক বিয়া কৰাৰে তাত কাৰো আপত্তি নাই, কিন্তু যোৱা 13-14 বছৰে আপুনি আপোনাৰ পত্নীক ভাৰতীয় নাগৰিকত্ব নিদিলে। কিন্তু আপোনাৰ এই আদৰ্শ ৰাহুল গান্ধীৰ পিতৃয়ে ৰাজীৱ গান্ধীয়ে সোনিয়া গান্ধীক বিয়া কৰাৰ পিছত ভাৰতীয় নাগৰিকত্ব দিছিল, কিন্তু আপোনাৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব নল'লে। আপোনাৰ দুটা সন্তানৰ মাজৰ এটা সন্তান ভাৰতত জন্ম হৈছিল, সেই সূত্ৰেতো ভাৰতৰ নাগৰিকত্ব পাইছিল, কিন্তু আপুনি পৰৱৰ্তী সময়ত আপোনাৰ ল'ৰাক ভাৰতীয় নাগৰিকত্ব বাদ দি ব্ৰিটিছ নাগৰিকত্ব দিলে। এইবোৰ কথা হিমন্ত বিশ্ব শৰ্মাই কৈছিল। সামাজিক মাধ্যমত এতিয়া নিষ্ক্ৰিয় হৈ থকা একাংশ মিয়াই হিমন্ত বিশ্বক ঠাট্টা মস্কৰা কৰি অপমান কৰিছিল। লগে লগে আপুনি ভাবিছিল যে ৰাইজ মোৰ লগত আছে, কিন্তু ৰাইজ আপোনাৰ লগত নাছিল। ৰাইজ হিমন্ত বিশ্ব শৰ্মাৰ লগত আছিল, ৰাইজ বিজেপিৰ লগত আছিল, ৰাইজ NDAৰ লগত আছিল। আপোনালোকক বাৰে বাৰে কওঁ, ফেচবুক বিশ্বাস কৰি আপুনি অখিল গগৈ অথবা লুৰিণ গগৈ এই ভয়ানক পৰিস্থিতিৰ মুখামুখি হ'ল। গতিকে ৰাইজৰ কথা নকওঁ, আকৌ আপোনাক কৈছোঁ, আপুনি যে EVMত বৃহৎ ব্যৱধানৰ কথাটো কৈছে, আপোনাৰ সতীৰ্থ এই যে অখিল গগৈ জিকিলে, অখিল গগৈটো ভাল 13,000 ভোটৰ ব্যৱধানত জিকিলে, সেয়াওতো বৃহৎ ব্যৱধান। সেই তাত EVMটো ক'লৈ গ'ল? অখিল গগৈ তাৰ EVMটো আপুনি ৰাইজক সুধিব, যিবোৰ ৰাইজে আপোনাক কৈছে যে আমাৰ সন্দেহ হৈছে কম ভোটত জিকিব লাগিছিল, ইমান ভোটত কেনেকৈ জিকিলে, তেওঁলোকক আপুনি ক'ব, অতনু ভূঞাই কৈছে যে অখিল গগৈ ইমান ভোটত কেনেকৈ জিকিলে, অখিল গগৈ তাত EVMটো গোলমাল নাছিল নেকি? আপোনাৰ এই মুছলমান বিধায়কে যে 1 লাখ ভোটৰ ব্যৱধানত জিকিলে, তাত কি মুছলমান EVMটো হিন্দু আছিল নেকি? এইবোৰ প্ৰশ্নৰ উত্তৰ দিয়াটো গৌৰৱ গগৈ আমি বিচাৰিছোঁ।
আপুনি স্বীকাৰ কৰক, নতিব স্বীকাৰ কৰক, ৰাইজৰ সেৱা জনাই কওক যে আমাৰ ভুল হৈছিল, আমি অহাবাৰ শুদ্ধ হ'বলৈ চেষ্টা চলাম। কিন্তু আপোনালোকৰ নেতৃত্বই ৰাহুল গান্ধীয়ে কেতিয়াও ভুল স্বীকাৰ নকৰে। একেই গুণ আপুনি পাইছে, আপুনিও ভুল স্বীকাৰ নকৰে। আৰু এনেধৰণে ভুল স্বীকাৰ নকৰিলে এটা সময়ত অসমত অস্তিত্বহীন হৈ পৰিব কংগ্ৰেছ। মই পুনৰ কৈছোঁ, বিজেপি সদায় নাথাকে। বিজেপিৰ বিকল্প কিন্তু অদূৰ ভৱিষ্যতে কংগ্ৰেছ নহয়, আন তৃতীয় এটা ৰাজনৈতিক দল হ'ব, সেয়া যে নিশ্চিত। গৌৰৱ গগৈ, পুনৰ কৈছোঁ, EVM কেইটা হিন্দু আছিল নেকি এবাৰ আপুনি উত্তৰ দিয়ক, কিয়নো মুছলমান অঞ্চলত EVMবোৰ ঠিকেই চলিছিল। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।